ৰাজ্যৰ শিক্ষক কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছোঁ অতি গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ আহিছে যে দৰমহা স্থগিত কৰাৰ বাবে নিৰ্দেশ দিছে। প্ৰকাশ হৈছে তালিকা কোনসকল শিক্ষকৰ দৰমহা স্থগিত হ'ব। যে শিক্ষা ক্ষেত্ৰত দীৰ্ঘদিনে অনুপস্থিত 4 সহস্ৰাধিক শিক্ষাগুৰু প্ৰায় 4,907 গৰাকী শিক্ষকৰ অনুপস্থিতিৰ তথ্য প্ৰকাশ কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। শিক্ষা সেতু এপত অনুপস্থিত 4,907 গৰাকী শিক্ষকে উপযুক্ত কাৰণ দেখুৱাব নোৱাৰা পৰ্যন্ত দৰমহা স্থগিত ৰখাৰ বাবে নিৰ্দেশনা প্ৰকাশ কৰিছে। আৰু শিক্ষা বিভাগৰ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ পৰা এই নিৰ্দেশনা প্ৰকাশ কৰিছে। বিষয় হৈছে এবচেণ্ট টিচাৰ্ছ ইন শিক্ষা সেতু আৰু কোন কোন জিলাত কিমান সংখ্যক শিক্ষক অনুপস্থিত আছে ইয়াৰ তালিকা প্ৰকাশ কৰিছে। এতিয়া এই 4,907 গৰাকী শিক্ষকৰ দৰমহা স্থগিত ৰখাৰ বাবে নিৰ্দেশনা দিছে যে যেতিয়ালৈকে তেওঁলোকে উপযুক্ত কাৰণ দেখুৱাব নোৱাৰে তেতিয়ালৈকে এইসকল শিক্ষকৰ দৰমহা স্থগিত ৰখা হ'ব। আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।